সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি লখিমপুৰত এক উৎসৱমুখৰ পৰিৱেশ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ উজলিল বঙালমৰা একাডেমী। বঙালমৰা একাডেমীৰ 100% উত্তীৰ্ণ ধাৰা অব্যাহত। কলা শাখা 46 জনৰ 46 জনে উত্তীৰ্ণ হয়। ইয়াৰে 4 জনে ষ্টাৰ, 22 জনে প্ৰথম বিভাগত আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত 65 গৰাকী ছাত্ৰৰ 65 গৰাকী উত্তীৰ্ণ হয়। ইয়াৰে 3 জনে ষ্টাৰ, 25 জনে প্ৰথম বিভাগত আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিভিন্ন বিষয়ত 78 জনে লেটাৰ মাৰ্ক পায়। বিদ্যালয়খনৰ কলা শাখাত ইলিজাছ চুলতানা বেগমে 94.4% আৰু বিজ্ঞান শাখাত মুছৰফ হুছেইন খানে 81.08% নম্বৰ লৈ উত্তীৰ্ণ হোৱাক লৈ উৎফুল্লিত বিদ্যালয়ৰ প্ৰেক্ষাগৃহ। শিক্ষানুষ্ঠানখন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত দেখা গৈছে আতচবাজিৰে আনন্দোল্লাস। মোৰো বহুত ভাল লাগিছে। আমাৰ ছাৰসকলে আমাক লৈ যিখিনি কষ্ট কৰিছে, তেওঁলোকে বহুত কষ্ট কৰিছে, সেইদৰে ফল পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকে বহুত ভাল পাইছে, যিহেতু তোমাৰ ভাল এটা ফলাফল, গতিকে আগন্তুক দিনত কিহত মনোনিৱেশ কৰিবা, মানে কি পৰ্যায়লৈ যাবা বা কোনটো বিভাগত তুমি পঢ়িবা? মই যিহেতু ছায়েন্স ষ্ট্ৰীমৰ পৰা মই এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, তো মই আগন্তুক বিচাৰোঁ মই এজনী ডাক্তৰ হ'ম বুলি, সেইকাৰণে মই কোচিং কৰিম। মানে তোমাৰ কোন বিভাগত কিমান নম্বৰ পাইছা? মই আছামিজ আৰু জিঅ'গ্ৰাফীত লেটাৰ পাইছোঁ। মই জিঅ'গ্ৰাফীত 94 পাইছোঁ আৰু আছামিজত 91 পাইছোঁ। বাকী এই যি তোমাৰ মানে সফলতাৰ যি আঁৰৰ নেপথনত কোন আছে? বিশেষকৈ ছাৰসকল আৰু যিহেতু নতুন প্ৰজন্মৰ এগৰাকী তুমি ছাত্ৰী, তোমাৰ সমনীয়া বা তোমাৰ যিসকল তলৰ ক্লাছত আছে তেওঁলোকক কি আহ্বান জনাবা? মই তেওঁলোকক আহ্বান জনাম যে তেওঁলোকে খুব ভালকৈ পঢ়ক, তেওঁলোকে চেষ্টা কৰক। যিহেতু চেষ্টাৰ অসাধ্য একোৱেই নাই, তেওঁলোকে যদি ভালকৈ চেষ্টা কৰে, পঢ়ে, তেওঁলোকৰ সকলো কিবা এটা মানে সপোন থাকে যে তেওঁলোকে এইটো হ'ব বুলি, তেওঁলোকে নিশ্চয় পূৰণ কৰিব পাৰিব আৰু ভালদৰে পঢ়ক। মই সেইটোৱে আহ্বান জনাইছোঁ। দৈনিক কেইঘণ্টাকৈ পঢ়িছিলে? কিবা ৰুটিন আছিলে নে? ৰুটিন আছিলে। মই ৰুটিন ফ'ল' কৰিছিলোঁ। ছাৰসকলে ৰুটিন বনাই দিছিলে, বিশেষকৈ ভাল লেকচাৰে ৰুটিন বনাই দিছিলে, তেনেকৈ ৰুটিন ফ'ল' কৰিছিলোঁ। ভাল ৰিজাল্ট হৈছে আমাৰ বিদ্যালয়ৰ, চবৰে বহুত ভাল ৰিজাল্ট হৈছে, ভাল লাগিছে। আৰু যিহেতু এই সফলতা আৰু কোন আছে বুলি ভাবা? এই সফলতাত আমাৰ ভৱিষ্যতলৈ কি হোৱা মন আছে? ভৱিষ্যতলৈ এজন ভাল মানুহ হোৱাৰ আশা আছে। আৰু বহুতে কয় যে বহুতৰে মনত সপোন থাকে, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, এক্সেট্ৰা হ'ব। ভাল মানুহ হোৱাৰ কাৰণে কিয় বাছি লয়? কাৰণ যিহেতু তুমি নৱপ্ৰজন্মৰ এগৰাকী ছাত্ৰী, ভাল হোৱা মানুহটো মানে কি বিচাৰিব, কি মেছেজ দিব খোজা? মানে চবেইতো ভাবে যে কিবা এটা হ'ব বুলি, মোৰো আশা আছে, কিন্তু আগতে এজন ভাল মানুহ হোৱাৰ আশা আছে। কাৰণ বৰ্তমান প্ৰজন্মত যি দেখা গৈছে যে ভাল মানুহৰ সংখ্যা প্ৰায় নাইকিয়া হৈ গৈছে, গতিকে আমি ভাবোঁ যে আমি প্ৰথমতে আগতে নিজকে এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত কৰি তাৰ পাছত আৰু জীৱনত কিবা এটা। প্ৰথম তোমাৰ প্ৰায়ৰিটি হ'ব সমাজৰ দায়বদ্ধতা, হয়নে? হয়, ঠিক আছে। আসসালামু আলাইকুম, নমস্কাৰ। বঙালমৰা একাডেমী প্ৰতিষ্ঠা লগ্নৰ পাছৰ পৰাই এইটো ব্যক্তিগত বিদ্যালয়, এইটো সকলোৰে জ্ঞাত। এই বিদ্যালয়ৰ পৰা প্ৰতিষ্ঠা লগ্নৰ পৰা এই বিদ্যালয়ে বিশেষকৈ HSLC আৰু HSLC এক্সামিনেশ্যনত 100% সফলতা কঢ়িয়াই আনিছে। অন্যান্য বছৰৰ দৰে এই বছৰো বঙালমৰা একাডেমীয়ে আৰু এখোজ আগুৱাই গৈ বিশেষকৈ 2জন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিষ্ঠালগ্ন পাছৰ পৰা এতিয়ালৈকে ৰেকৰ্ড ভংগ কৰি 90% আপ নম্বৰেৰে সুখ্যাতি কঢ়িয়াই আনিছে। আৰু এই ক্ষেত্ৰত আমি বঙালমৰা
অঞ্চলবাসী লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দ প্ৰত্যেকেই আমি এই ক্ষেত্ৰত উৎফুল্লিত আৰু আজিৰ এই দিনটোক আমি অতি উৎফুল্লিত হিচাপে গণ্য কৰিছোঁ। বিদ্যালয়ৰ ইতিহাসত এয়া খোদিত হৈ থাকিব। ধন্যবাদ।